কি হৈছে আচলতে ঘটনাটো? মানে মই আৰু মোৰ লগৰ একজন বন্ধু একজন চটলত বহি আছিলোঁ। বহি থাকোঁতে নাতে ৰাফেলখন না কি জাহাজখন আহিল। আনতে একদম মাথাৰ ওপৰত দি গৈছে, অচাত দি গৈছে। কিবা এটা ফেল দি আন পালোঁ। তাৰপিছত যে চাওঁ যে বস্তুখিনি তাৰপিছত পল্লাক আৰু ক'লো এটা ভাবছে মই কিবা পক্ষী চক্ষী পৰিল নেকি, কিন্তু পক্ষী নহয়, কিন্তু এই বস্তুটো পৰিছে। এই বস্তুটো কি হয় নাজানো, কিন্তু জুইত জ্বলাই দিছিলে জ্বলাই নাযায়, মানে কিবা বস্তু আৰু নাজানো। কি বুলি সন্দেহ কৰিম যে নাজানো আৰু নামেই নাজানো। পেলাই দিছে আৰু পেলাই দিয়া দেখিছোঁ, কিন্তু কি পেলাই দিছিল পিছত তলত পৰান্তে গম পালোঁ আৰু নাম ঠাইখিনি গাঁও চান্দগুৰি আৰু খৈৰাবাৰী শিৱৰী। ঘৰতে হৈছে। এইটো মোৰ দেউতাৰে ঘৰ, গফুৰালি ঘৰত কৰিছে। আচ্ছা, এইটো টাইমটো 2:13 বজাইছে আনুমানিক। তাৰমানে 2:13 বাজিছে চাগে। মই আৰু মোৰ বন্ধু আছে মোৰ লগতে দুয়ো চোতালতে কিবা কথা পাতি আছিলোঁ। এনেই এটা আৱাজ শুনিলোঁ, গম পাইছোঁ যে সেইটো ফাইটাৰৰ আৱাজ। তাৰপিছত আমাৰ ঠিক মোৰো ওপৰতে ফাইটাৰখন গুচি গ'ল। যোৱাৰ পিছত আমি গম পালোঁ ফাইটাৰ বুলি। তাৰপিছত আমি কিছু মানে ওপৰৰ পৰা গৈছেতো, কিছু সময় পিছতে আমি দেখিলোঁ যে ওপৰৰ পৰা কিবা এটা বস্তু তলত পৰিছে। ভাবিলোঁ যে কি ওপৰৰ পৰা কিবা পক্ষী চক্ষীয়ে পৰিল নেকি। তাৰ চাওঁ যে পক্ষী নহয়, আচলতে বস্তু ঠিক ধৰিব পৰা নাই কি বস্তু, কিবা মানে চৰাইৰ পাখিৰ দৰে, কিন্তু চৰাইৰ পাখি নহয় এইটো। তাৰপিছত মই বন্ধুক ক'লোঁ যে এইটো জুই লগাই দিয়া ভাল হ'ব। পিছত সি কিবা এটা ব্যৱস্থা কৰিলে, কিন্তু পুৰা নগ'ল। তাৰপিছত নিশ্চয় গম পালোঁ যে এইটো পুৰা নাযায়, কিবা বেলেগ ধৰণৰ কিবা এটা মেটেল হ'ব চাগে। তাৰপিছত তেনেকৈ মানুহ আহিল, আৰু পিছত বহু মানুহ আহিল চালে, কিন্তু ধৰিব পৰা নাই এতিয়ালৈ কি বস্তু হ'ব পাৰে এইটো। গতিকে সেইটো মানুহৰ মাজত অলপ ভয়ৰ সৃষ্টি হৈছে, কি বস্তু ওপৰৰ পৰা পৰিল যিহেতু ধৰিব পৰা নাই। সেই গতিকে মানে এইটো অলপ সন্দেহজনক হৈ আছে।